হৈছে না হৈছে যে আজি যি বোকাজান বন বিভাগৰ যি অভিযানত চোৰাং কাঠ জব্দ কৰিছে কেনেকৈ ক'ৰ পৰা জব্দ কৰিছিলে আমাৰ এচিএফ ডাঙৰীয়া আৰু ৰেঞ্জাৰ ডাঙৰীয়াৰ ৰিলায়েবল চৰ্চেছ পৰা ইনফৰমেশ্যন পোৱা মতে আমি তেওঁলোকৰ কোৱা দিশত আমি ডিউটি গৈছিলোঁ সেইমতে আমি গৈ থকা অৱস্থাতে এখন মোবাইল ট্ৰাক মুখামুখি হৈ গৈছোঁ তাৰপিছত দেখোঁতে দেখি পালোঁ যে তাত গুণ্ডা লোডে চব ঠিকে আছিলে তাত একো গভমেণ্ট আমাৰ নোহোৱাৰ কাৰণে আমি সেই গাড়ীখন জব্দ লৈ আমাৰ কেম্পাছলৈ লৈ আনিছোঁ কেইজনক আটক কৰিছে কেইজনক কিবা মানুহ ধৰা পৰিছে নেকি মানুহ ধৰা নাপালে আমাক দেখি পোৱাৰ লগে লগে আমাৰ ফৰেষ্টৰ পোচাক দেখি পোৱাৰ লগে লগে আন্ধাৰ সুযোগ লৈ তেওঁলোকে পলাবলৈ সক্ষম হ'ল কিমানমান কাঠ জব্দ কৰিছে ইয়াত অনুমানিক মাৰ্কেট ভেলিউ 40 to 45,000 টকা হ'ব ক'ৰ পৰা উদ্ধাৰ কৰিছে ছাৰ এই কিবা আমাৰ গৌতম বস্তি পাৰ হৈ এইটো আচলতে আমাৰ খটখটি PRF আণ্ডাৰতে পৰে ছাৰ আমি জানিব পাৰিছোঁ যে এই পথেৰে যি গৌতম বস্তি আপুনি উল্লেখ কৰিলে এই পথেৰে যে দৈনিক এনেদৰে নিশা হ'লেই কাঠ পাৰ হয় কিন্তু এই ক্ষেত্ৰত কোনোবা জড়িত আছে নেকি আপোনালোকে কিবা অভিযান চলাই কিবা সম্মান পাইছে নেকি আমি যিমান পাৰে চেষ্টা কৰি আছিলোঁ সেই চোৰাং কাঠ বেপাৰীসকলক ধৰিবলৈ কাৰণে আমাৰ ৰিলায়েবল চৰ্চেছ আছে তেওঁলোকক আমি এক্টিভ কৰাইছোঁ যিমান পাৰে আমি আটক কৰিবলৈ চেষ্টা কৰিম আৰু দেখিব পোৱা গৈছে যে ছাৰ গাড়ীকেইখনৰ নম্বৰ প্লেট নাই গাড়ী তেওঁলোকে আমাৰ আজিকালি চোৰবোৰ বহুত চৈতান হৈ গ'ল আৰু স্মাৰ্ট ৱৰ্ল্ডৰ স্মাৰ্ট কথা তেওঁলোকৰ চব বুদ্ধি আছে আমি যিমান চেষ্টা কৰোঁ তেওঁলোকে দুই গুণ আমাৰ পৰা টেক অভাৰ কৰিব বিচাৰে কিন্তু তেওঁলোকে সক্ষম নহয় এই কুণ্ডাখিনি আৰু কাঠখিনি কাৰ আছিলে ছাৰ কিবা সূত্ৰ পাইছে নেকি আমি বৰ্তমান ইনভেষ্টিগেশ্যন কৰি আছোঁ বস্তুকেইটা কাৰ হয় একো গম পোৱা নাই গম পালে আমি আপোনালোকক জনাম থেংক ইউ